লোভেই পাপ পাপেই মৃত্যু লোভেই পাপ পাপেই মৃত্যু কিমান দূৰ সত্য আপোনালোকে কওকচোন এইবিলাক অতীজত কথা আছিলে যে লোভ কৰিব নালাগে লোভ কৰিলে পাপ হয় কিন্তু নহয় আজিকালি লোভ বোলা বস্তুটোহে কৰিব লাগিব লোভ কৰিব লাগিব কোনোবাই কিবা এটা যদি আপোনাক যাচি দিয়ে আপোনালোকে সেইটো ল'ব লাগিব তেতিয়াহে আপোনালোকৰ উন্নতি হ'ব মই ক'বলৈ লৈছো দা ASS22 ব্লগ মানে দুলৰাজ অসমৰ কথা দুলৰাজ অসমে লোভ নকৰি দুলৰাজ যেতিয়া ডাঙৰ বিপদত পৰিছে দুলৰাজক ইউটিউবাৰসকলে বহিষ্কাৰ কৰিছে বয়কট কৰিছে দুলৰাজৰ ইউটিউব চেনেলটো বন্ধ কৰিবলৈ উঠি পৰি লাগি পৰিছে অলপ দিনৰ আগতে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা এটা মানে অফাৰ আহিছিলে এটা কথা কৈছিলে যে যিসকল ইউটিউবাৰ আছে ইউটিউবাৰসকলক চৰকাৰে টকা দিব আৰু সেই কথাটোৱে প্ৰমাণ হৈছে সেই কথাটো যে প্ৰমাণ কৰি দিছে দুলৰাজে সময়ে এটা ফেচবুকত এটা পোষ্ট দিছিলে শ্বেয়াৰ কৰিছিলে আৰু সেই পোষ্টটো চাই লওক আৰু সেই পোষ্টটোত দুলৰাজ অসমে কৈছিলে যে দুলৰাজক কোনোবা এজন ইউটিউবাৰে চিনাকি এজন ইউটিউবাৰে তেওঁ কৈছিলে যে 15-20 হাজাৰমান টকা দুলৰাজক দিম বুলি কৈছিলে আৰু যদি দিয়ে তেতিয়া দুলৰাজে চৰকাৰৰ হৈ মাতি চৰকাৰৰ হৈ ভিডিঅ' বনাব লাগে লাগিলে ভাল কামেই হওক বেয়া কামেই হওক মুঠতে চৰকাৰে যিখিনি কাম কৰিছে তাৰ ওপৰত ভিডিঅ' বনাব লাগে আৰু দুলৰাজে সেইটোত কৈছিলে যে কিছুমান ইউটিউবাৰে সেই 15-20 হাজাৰ টকা লৈ এতিয়া ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছে আৰু দুলৰাজে কৈছিলে যে মোক সেই টকা নালাগে যদি চৰকাৰে কিবা ভাল কাম কৰিছে সেইবিলাক মই এনেই ক'ম সেইবিলাক ক'বলৈ মোক পইচা নালাগে আৰু যিবিলাক বেয়া কাম কৰিছে যিবিলাক কাম হোৱা নাই সেইবিলাকৰ ওপৰতহে মাত মাতিব লাগে আমাৰ ইউটিউবাৰসকলে মই এতিয়াও কৈছোঁ যে ইউটিউবাৰসকলে যদি ভাল কামবিলাক দেখুৱাই থকাতকৈ কি হ'ব চৰকাৰে যদি ভাল কাম কৰিছে কিন্তু যিখিনি ভাল কাম কৰা নাই যিখিনি কাম কৰিবলৈ বাকী আছে সেইবিলাকৰ ওপৰতহে ভিডিঅ' বনাব লাগে আৰু তেতিয়াহে চৰকাৰে যে সেই কামখিনি হোৱা নাই কামখিনি কৰিবলৈ উৎসাহ পাব বা বাধ্য হ'ব কিন্তু সেইটোকে নকৰি চৰকাৰৰ এনেই যিখিনি কাম কৰিবলৈ গৈ আছে সেইবিলাকৰ ওপৰত মাত মাতি আছে আৰু দুলৰাজে যে এই পোষ্টটো দিলে দুলৰাজক এতিয়া সেইকাৰণে বহিষ্কাৰ কৰিবলৈ লৈছে ইউটিউবৰ পৰা বহিষ্কাৰ কৰিছে যে দুলৰাজৰ গোটেই ফোন নম্বৰ ব্লক কৰি দিছে সিহঁতৰ লগত যিখিনি ইউটিউবাৰ এখন মানে গ্ৰুপ আছে তেওঁলোকৰ অৱশ্যে তেওঁলোক ডাঙৰ যিসকল জনপ্ৰিয় ইউটিউবাৰ লাখৰ ওপৰত যিবিলাকৰ ছাবস্ক্ৰাইবাৰ আছে সেইসকল ইউটিউবাৰে দুলৰাজক বয়কট কৰিছে কিন্তু সকলোৱে নহয় আমি দুলৰাজৰ লগত আছো কিয়নো আমি জানো যে দুলৰাজ অসম সেই ঠিক তেনেকুৱা নহয় দুলৰাজ অসমে এই ভিডিঅ'টো কৈছে যে মোক সেই 15-20 হাজাৰ টকা নালাগে যিবিলাক কৰিব লাগে মই এনেই কৰিম মই টকা লৈ এনেই মই এইবিলাক ভিডিঅ' বনাই নাথাকোঁ আৰু এতিয়া চাওক দেই মই আজি কৈছোঁ মই সেইদিনাখন গুৱাহাটীৰ পৰা আহিছোঁ শিৱসাগৰলৈ মই এতিয়া ভিডিঅ' বনাই আছোঁ শিৱসাগৰৰ পৰা যোৰহাটৰ পৰা শিৱসাগৰলৈকে এই ৰাস্তাটো কিয় হোৱা নাই কোনোবা এজন ইউটিউবাৰে এইটো ভিডিঅ' বনাইছেনে যে চৰকাৰখনক এইটো দেখুৱাইছেনে যে এই ৰাস্তাটো কিয় হোৱা নাই এই 4 লেন যুগৰ ৰাস্তাটো কিয় হোৱা নাই ইমান বোকা ইমানেই বেয়া হৈ আছে গোটেই ৰাস্তাটো ধুনীয়াকৈ আহিব পাৰি কিন্তু ইয়াত ইফালে টোল টেক্স লৈছে লৈ পেলাই ৰাস্তাটো কিমান ভাল হৈ আছে নিজৰ নাজিৰাঘাট বা ৰহাৰ যিটো টোল গেটত পইচা লৈ আছে ৰহাৰ টোল গেটৰ আগতে দুখন ফ্লাইঅভাৰ বনাই আছে সেইডোখৰ জহনি হৈ আছে তথাপিতো তাৰ ওপৰত কোনোবাই এজন ইউটিউবাৰে মাত মাতিছেনে সেইবিলাক নকৰেগৈ গতিকে মাত মাতিলে সকলোতে মাত মাতিব লাগে বনক ভিডিঅ' পইচা লৈ পেলাই অকল সেইবিলাক কৰিলে নহয় যে চৰকাৰে অকল এইখিনি ভাল কৰিছে কিন্তু এতিয়া এটা কথা এতিয়াও কৈছোঁ যে আজিৰ পৰা অলপ দিনৰ আগলৈকে আজি 4-5 বছৰ আগলৈকে তেলৰ দাম কিমান আছিলে পেট্ৰল বা ডিজেলৰ দাম কিমান আছিলে আৰু এতিয়া কিমান হ'ল আপোনালোকে কওকচোন গেছৰ চিলিণ্ডাৰ 450 টকাত আছিলে আৰু এতিয়া 1000 টকাৰ ওপৰত অৱশ্যে সেইদিনাখন এই ইলেকশ্যন আহিছে কাৰণে ইলেকশ্যনৰ আগে 200 টকা কমাই পেলাই এতিয়া অলপমান মানে সহানুভূতি ল'ব লৈছে কিন্তু কি হৈছে কিমান টকা বঢ়ালে আৰু কিমান টকা কমালেগে সেইবিলাকতো ভিডিঅ' নবনাই সেইবিলাক ভিডিঅ' বনাওক ইফালে গেছৰ চিলিণ্ডাৰ দাম বঢ়ালে আৰু এজন মহাপুৰুষ এজন ডাঙৰ মানে যিজনে নিজকে ওপৰৰ মাল বুলি কৈ থাকে তেওঁ কি কৈছে যে যদি জুইত ভাত বনায় তেতিয়াহ'লে বোলে কেঞ্চাৰ হয় গাঁৱত আপোনালোকে দেখিছেনে গোটেই খৰিয়ে একদম ভৰ্তি হৈ আছে গাঁৱত মানুহে জুইতে ভাত বনায় আজি ইমান বছৰৰ পৰা জুইতে ভাত বনাই আছে আৰু জুইত ভাত নবনাই যদি গেছত ভাত বনাই বোলে কেঞ্চাৰ হয় কি এটা অদ্ভুত কথা কৈছে ইফালে আমি দেখিবলৈ পাইছোঁ আৰু কিছুমান মানে ডাঙৰ সেই মানে মানুহৰ পত্নীয়ে আকৌ সেই জুইত ভাত বনাই পেলাই ভিডিঅ' বনাই থাকে আৰু ইফালে ৰাইজক কয় যে গেছ দিছে চৰকাৰে এইটো কাৰণে যে জুইত ভাত বনালে কেঞ্চাৰ হয় হাঁহি উঠা কথা নহয়নে কোনোবা এজনে সেইবিলাক মাত মাতিলে নাই মতা গতিকে দুলৰাজ অসমে কিন্তু দুলৰাজ অসমে সেইবিলাক মাত মতা নাই কিন্তু দুলৰাজ অসমে চৰকাৰৰ পৰা এই 15-20 হাজাৰ টকা নলওঁ বুলি কোৱাৰ কাৰণে দুলৰাজৰ ওপৰত সকলো জঁপিয়াই পৰিছে আৰু এতিয়া কিছুমানে দুলৰাজক ট্ৰল কৰিব লাগিছে
দুলৰাজৰ পুৰণি কিছুমান কথা লৈ পেলাই ট্ৰল কৰিব লাগিছে। দুলৰাজ ধনী কলিজাৰ মাজত কিবা এটা হৈছিল, সেইবিলাক লৈ পেলাই এতিয়া ট্ৰল কৰিব লৈছে। আৰু সেইবিলাকত ডাইৰেক্ট পিছত নাম লোৱা নাই, কিন্তু কিছুমানে কৈছে যে কিছুমান শব্দ এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰি পেলাই দুলৰাজক ট্ৰল কৰি মানসিকভাৱে হাৰাশাস্তি কৰিছে। আৰু দুলৰাজে তাৰ ওপৰতো ভিডিঅ' বনাই আছে। কিন্তু এইবিলাক কি কৈছে? আৰু দুলৰাজে আজি সিদিনাখন আজি অলপ দিনৰ আগতে দিল্লীত যেতিয়া এজন অসমীয়া মানুহ, অসমৰ এজন যুৱকক, এজন মানুহক যেতিয়া ৰেলৱে ষ্টেচনত পাইছিলে, সেই মানুহজনৰ কাৰণে ভিডিঅ' বনাই দিলে। সেই ভিডিঅ'টোৰ ওপৰতে ডিপেণ্ড কৰি সেই মানুহজনক দেৱোত্তৰ অসম আৰু অসমে লগ কৰি পেলাই তেওঁক অসমলৈ মৰিলে ভালে কুশলে পঠিয়াই দিলে। কেইজনে কৈছে, কেইজনে সেইবিলাক ভিডিঅ' বনাইছে। আৰু এইকেইদিনটো দেখা পাইছো ৰংঘৰ, তলাতল ঘৰৰ পৰা আদি কৰি পেলাই যিমানবিলাক হেৰি আছে চব ভিডিঅ' বনাইছে। বা এতিয়া যিটো এতিয়া লাচিতৰ মৈদাম বনাইছে, সেইবিলাকো সকলোবিলাক গৈ আছে। মৈদামটো কমপ্লিট হোৱা নাই, কিন্তু তাতো গৈ পেলাই মানুহে ভিডিঅ' বনাই আছে ডাঙৰ। দুলৰাজ অসমে আৰু এজন ব্যক্তিক আমি পাইছিলো যে ৰাস্তাতে পৰি আছিলে, মানুহজনক হস্পিটেললৈ নিছে, হস্পিটেলৰ পৰা নি পেলাই আকৌ ডিব্ৰুগড় মেডিকেল দিছিলে, এইবিলাক ট্ৰিটমেণ্ট কৰিছে। কিয়নো দুলৰাজে নিজৰ মাক দেউতাকক সৰুতে হেৰুৱাইছে, বহুত কষ্ট কৰি দুলৰাজ ডাঙৰ হৈছে। দুলৰাজ ইমান ধনী ঘৰৰ মানুহ নহয়, তথাপিও দুলৰাজে সেইখিনি সহায় কৰিছে। আৰু দুলৰাজে যেতিয়া মানে কৈ দিলে যে টকা নলওঁ বুলি, দুলৰাজ সকলোৰে কাৰণে বেয়া হৈ গ'ল। দুলৰাজক মই কৈছো, দুলৰাজ তুমি যদি মোৰ ভিডিঅ'টো চাইছা, দুলৰাজক মই কৈছো আমি তোমাৰ লগত আছো। দুলৰাজক মই লগো পাইছো, দুলৰাজক মই এখন চিলাপথাৰ ইউটিউবৰ মিটাপত লগ পাইছো। দুলৰাজৰ যিটো আচাৰ ব্যৱহাৰ বহুত ভাল লাগে, এটা ভদ্ৰ অমায়িক। আৰু কিছুমান যিসকলে দুলৰাজক যে এতিয়া যিসকলে বয়কট কৰিছে, তাৰ আৰু কি ইউটিউবাৰক লগ পাইছো, তেখেতসকলে যিটো ভেমত থাকে যে মাতিলেও মাত খাৰ নিদিব তেনেকুৱা। কিন্তু দুলৰাজক মই তেনেকুৱা নাই পোৱা। দুলৰাজৰ ঘৰলৈ মানুহৰ সোঁত গৈ থাকে, দুলৰাজক লগ কৰিবলৈ গৈ থাকে। বাকীসকলে ওচৰলৈ নাযায়। তেখেতসকলে নিজকে একদম ডাঙৰ মানে কিবা বুলি ভাবি লৈছে, ভাবি লৈ পেলাই একো নকৰে। গতিকে দুলৰাজ, তুমি আনে যি কওক যি নকৰক, তুমি ভিডিঅ' বনাই থাকা। তোমাৰ লগত যেতিয়া অসমবাসী আছে, তুমি যেতিয়া কৈছা মই অসমবাসীৰ বিষয়ে সকলোৱে কাম কৰিম, অসমবাসীৰ মোৰ লগত আছে। গতিকে এই চৰকাৰেতো দুলৰাজক এই লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ চৰকাৰে দিয়া নাই, অসমবাসীয়ে দিছে। গতিকে অসমবাসী যেতিয়া তোমাৰ লগত আছে, তুমি চিন্তা নকৰিবা। দুলৰাজ, তুমি ভিডিঅ' বনাই থাকা, আমি আছো তোমাৰ লগত। মই এই ৰঞ্জন খুৰা, তুমিতো মোক খুৰা বুলি মাতাই, তোমাৰ ধনু কলিজা মোক খুৰা বুলিয়ে মাতে। গতিকে মই এই ৰঞ্জন খুৰাই কৈছো যে তুমি ভিডিঅ' বনাই থাকা, তুমি আনৰ কথা নুশুনিবা। আৰু যিসকলে ট্ৰল কৰিছে তেখেতসকলক কৈছো, তোমালোকে কি কৰিছা? 15-20 হাজাৰ টকা লৈ পেলাই সেইবিলাকে কৰি আছা। বাৰু যিসকলে মাত মতা নাই সেইসকলে ক'লে, দুলৰাজক ট্ৰল কৰা সকলৰ কথা, যিসকলে নাই কৰা সেই সকলৰ কথা মই নাই কোৱা। যিসকলে ট্ৰল কৰি আছে দুলৰাজক, সেইসকলে কৈছো, তোমালোকে সেই 15-20 হাজাৰ টকাকে নিজকে বিক্ৰী কৰি দিলা। মই যিখিনি কথা কৈছো, যিখিনি ভাল কাম, সেই ভাল কামৰ লগে লগে তোমালোকে চৰকাৰে যিখিনি বেয়া কাম কৰিছে সেইবিলাকৰ ওপৰত মাত মাতা। তেলৰ দাম কিয় বঢ়াই দিলে, গেছৰ দাম কিয় বঢ়াই দিলে, যিটো সাধাৰণ এতিয়া 1 তাৰিখৰ পৰা এতিয়া ঔষধৰ দাম বঢ়ালে, সেইবিলাকত মাত নামাতা কেলে? সেইবিলাকৰ ওপৰতো মাত মাতা। তাৰপিছত তোমালোকে আনক আঙুলি টোৱাবা। গতিকে একো নকওঁ, এই ৰঞ্জন খুৰা আজিলৈ আহিলো। বাই, জয় অসম।